নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ বহুত আছে। ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবৰ কাৰণে অনুৰোধ জনাইছো। যদি খবৰ কেইটা চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আপোনালোকে কমেন্ট নকৰা হৈছে। খবৰবিলাক জানি কেনেকুৱা লাগে, কেনেকুৱা পাইছে, কেনেকুৱা নাই পোৱা সেইবিলাক কমেন্ট কৰি জনাব। তেতিয়াহে গম পাম যে আপোনালোকে কেনেকুৱা পাইছে, কেনেকুৱা নাই পোৱা। যদি কিবা ইমপ্ৰুভ কৰিব লাগে সেইবিলাক ইমপ্ৰুভ কৰিব পাৰিম। কিন্তু আপোনালোকে যদি কেৱল আহিছে, খবৰ কেইটা চাইছে তো ভাল লাগিছে। আপোনালোকে খবৰবিলাক ডেইলি মোৰ চাই ওয়েট কৰে খবৰৰ কাৰণে তো ভাল লাগে। কিন্তু আপোনালোকে যদি কিবা মতামত দি থৈ যায় আৰু বেছি ভাল লাগে। আপোনালোকৰ প্ৰত্যেকটো কমেন্টেই মই প্ৰত্যেক দিনাখনেই পঢ়ো। উত্তৰ দিবৰ কাৰণে অকণমান সময়ৰ অভাৱ হৈ যায়, কিন্তু প্ৰত্যেকৰ কমেন্টবিলাকেই মই ডেইলি আপোনালোকৰ চাই থাকো। গতিকে কমেন্টবিলাক আপোনালোকে কৰি যাব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে মটৰ ভেহিকেলৰ ওপৰত। আপুনি যেতিয়াই নেকি নতুনকৈ এখন গাড়ী ক্ৰয় কৰে বা নতুনকৈ যেতিয়া আপুনি এখন দুচকীয়া বাহন ক্ৰয় কৰে, আপোনালোকে পঞ্জীয়ন কৰিবৰ সময়ত ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লগা হয় আৰু তাৰ লগে লগে আপোনালোকে ট্যাক্স পে কৰিব লগা হয়। আপোনালোকৰ গাড়ী মটৰ এইবিলাকৰ বাবদ বিশেষকৈ চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত আমি প্ৰত্যেক বছৰে ট্যাক্স পে কৰিব লাগে। ৰোড ট্যাক্স বুলি পে কৰিব লাগে, ইটো ট্যাক্স হিটো ট্যাক্স, এনেকুৱা নানান প্ৰকাৰৰ আমি ট্যাক্স পে কৰি থাকিব লাগে। তো এই যি নেকি ট্যাক্স পে চেলেবটো এতিয়া সলনি কৰিছে অসম মটৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা। এতিয়া কোনখন গাড়ীত কিমান টকাৰ ট্যাক্স ল'ব তো সেইটোৰ বিষয়ে আপোনালোকক জনাই দিও। নতুনকৈ আমাৰ অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত যিনি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিলে তো সেই অনুসৰি আপোনালোকক জনাই যাওঁ। তো আপোনালোকে যদি প্ৰাইভেট কাৰ যদি 3 লাখ টকালৈকে, প্ৰাইভেট কাৰ বুলিয়ে নহয়, আপোনালোকে ধৰি লওক ফ'ৰ হুইলাৰ হওক যিয়ে নহওক আৰু আপোনালোকে যদি 3 লাখ টকাৰ লৈকে যদি আপোনালোকে লয় তেন্তে 4% ট্যাক্স ভৰিব লাগিব। যদি আপোনালোকে 3 পৰা 5 লাখৰ ভিতৰত লয় তেনেহলে 6%, 5 পৰা 20 লাখৰ ভিতৰত ললে 10%, 20ৰ ওপৰত গলে 14%। দুচকীয়া বাহনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? যদি আপোনালোকৰ বাইকখন 70,000 টকালৈকে হয় তেনেহলে 6%, 70ৰ পৰা 3 লাখ টকালৈকে হলে 8% আৰু 3 লাখ টকাতকৈ যদি ওপৰত হয় তেনেহলে আপোনালোকে ভৰিব লগা হ'ব 10%। আপোনালোকৰ ক্ষুদ্ৰ বাণিজ্যিক বাহন যিবিলাক নেকি সৰু সৰু বাণিজ্যিক বাহন আছে বা কমাৰ্চিয়েল ভেহিকেল আছে সেইবিলাকত যেনেকৈ ই-ৰিক্সাত আপোনালোকে 2% ভৰিব লাগিব। 3 হুইলাৰ পেছেঞ্জাৰ যিবিলাক বাণিজ্যিক বাহন আছে সেইবিলাকত 4%। 3 হুইলাৰ বস্তু কঢ়িওৱা সামগ্ৰী কঢ়িওৱা যিবিলাক নেকি গাড়ী আছে সেইবিলাকত 6% আপোনালোকে ট্যাক্স পে কৰিব লাগিব। বাকিবিলাকত একেই আছে, কিন্তু এই কেইটাৰ ক্ষেত্ৰতহে অকণমান নিয়মটো চেঞ্জেছ কৰিছে। এতিয়া কমেন্ট এটা কৰি জনাওক আপোনালোকৰ ঘৰত 3 চকীয়া আছে, 4 চকীয়া আছে নে 2 চকীয়া আছে? কমেন্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পান কাৰ্ডৰ ওপৰত। আপোনালোকৰ পান কাৰ্ড নিশ্চয় চাগে আছে। যদি আপোনালোকৰ পান কাৰ্ড নাই তেন্তে নিশ্চয় আপোনালোকে ইন ফিউচাৰ পান কাৰ্ড বনাব। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম ঘোষণা কৰিছিলে আজিৰ পৰা কিছুদিন নহয় একচুৱেলি কেইবছৰমান পূৰ্বে এটা নতুনকৈ নিয়ম ঘোষণা কৰিছিলে যে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। কিন্তু আমাৰ অসমৰ কাৰণে সেইটো বাধ্যতামূলক নহয়। অসমৰ বাহিৰৰ বাকিবিলাক ষ্টেটৰ কাৰণে সেইটো বাধ্যতামূলক আছিলে। পান কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুয়োখন কাৰ্ড লিংক কৰিবই লাগিব ফাইনেন্সিয়েল ট্ৰানজেকশ্যনৰ কাৰণে। কিন্তু আমাৰ অসমৰ কাৰণে বাধ্যতামূলক নহয়। অসমৰ জনসাধাৰণে লিংক কৰিলেও কৰিব পাৰে, নকৰিলেও নকৰিব পাৰে। তাত কোনো বাধ্যবাধকতা নাই। এতিয়া কথাটো হৈ গ'ল যে আমাৰ অসমতো হয়তো সেই নিয়মটো খুব সোনকালে আহিব পাৰে। এইটো আপোনালোকে সেই কাৰণে লিংকটো কৰি ৰাখিব। বৰ্তমানেও ফ্ৰীকে কৰিব পৰা যায়, কিন্তু অসমৰ বাহিৰত থকা সকলে পইচা দি লিংক কৰিব লাগিব। কিন্তু অসমত যিসকলে বাস কৰে তো তেওঁলোকে লিংক কৰিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ পইচা পাতি দিয়াৰ প্ৰয়োজন নাই। গতিকে আপোনালোকে পইচা নিদিয়াকৈ যদি লিংক কৰিব বিচাৰে ইনকম টেক্সৰ অফিচিয়েল ৱেবছাইটত যাব আৰু আধাৰ কাৰ্ড পান কাৰ্ড দুয়োখন আপোনালোকে লিংক কৰি ল'ব, মানে একলগ কৰি ল'ব। তো লিংক কৰিবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ডৰ যিটো নেকি মোবাইল নাম্বাৰ সেইটো হ'লেই হ'ব। লিংক আপোনালোকে আৰামছে কৰিব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এই খবৰটো যে মই আপোনালোকক জনাবলৈ লৈছো এই খবৰটো কিন্তু আমাৰ অসমৰ নিউজত প্ৰকাশিত খবৰ নহয়।
এই খবৰটো অসমৰ বাহিৰৰ নিউজত প্ৰকাশিত এটা খবৰ অসমৰ বাহিৰৰ খুবেই এটা প্ৰতিষ্ঠিত নিউজ চেনেলে এই খবৰটো প্ৰকাশ কৰিছে আৰু এই খবৰটো প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক ক্ৰিটিসাইজ কৰিছে এটা সংবাদ চেনেলে বা এটা সংবাদ মাধ্যমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক ক্ৰিটিসাইজ কৰিছে তো সেই সংবাদ মাধ্যমটোৰ নাম হৈছে দা হিন্দু তো দা হিন্দু নামৰ এটা আপোনালোকে পাই যাব সংবাদ মাধ্যম তো তাতেই প্ৰকাশ কৰা হৈছে এই খবৰটো হৈছে 21 আগষ্ট তাৰিখৰ দিনাখন এক সংবাদ মেলত যেতিয়া এজন মুছলমান যুৱকে বা মুছলমান সাংবাদিকে যেতিয়া নেকি USTMৰ কথা সোধে তেতিয়া প্ৰথমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে সেই সাংবাদিকজনক উত্তৰ দিয়াৰ আগত সাংবাদিকজনক তেখেতৰ নামটো সুধিলে আৰু তেখেতে যেতিয়া নেকি নামটো সুধিলে সাংবাদিকজনে তেখেতৰ নামটো ক'লে আৰু সেই সাংবাদিকজন আছিল এজন মুছলমান সাংবাদিক আৰু তাৰ পাছত সেই সাংবাদিকজনক ইটিকিংমূলক উত্তৰ দিয়ে বুলি জনাইছে সেই সংবাদ মাধ্যমটোৱে আৰু সেই কাৰণেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতলোকে সমালোচনা কৰিছে যে এজন মুখ্যমন্ত্ৰীয়ে এজন সাংবাদিকক তেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়াটো বা ধৰ্মৰ ভিত্তিত তেখেতক ইটিকিং কৰাটো এইটো মানে ভাল লক্ষণ নহয় বুলি জনাইছে সেই সংবাদ মাধ্যমটোৱে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNLৰ ওপৰত জিঅ'ৰ এতিয়া হয়তো টোপনি নাইকিয়া হৈ গৈছে মুকেশ আম্বানীৰ হয়তো এতিয়া টোপনি নাইকিয়া হৈ গৈছে কিয়নো BSNLে বেক টু বেক ধামাকা অফাৰ দি আছে গ্ৰাহকক যাৰ কাৰণে নেকি এতিয়া BSNL গ্ৰাহকসমূহে এয়াৰটেল জিঅ' আৰু ভোডাফোন এৰি BSNL লৈ ঢাপলি মেৰিছে আপুনিও বাৰু সিম কাৰ্ডখন BSNL কৰিলে নেকি কমেন্ট কৰি জনাবচোন বাকি এইটো কমেন্ট কৰি জনাওক আপোনালোকে কি সিম ব্যৱহাৰ কৰে সেইটো এটা কমেন্ট কৰি জনাব তো এতিয়া খবৰ ওলাইছে BSNLে 997 টকীয়া এটা 160 দিনৰ বৈধতাৰ এটা প্ল্যান মুকলি কৰিছে য'ত আপোনালোকে 320 GB ডাটা লাভ কৰিব ডেইলি 100 GB ডেইলি 100টা SMS লাভ কৰিব আৰু আপোনালোকে লাভ কৰিব 160 দিনৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া কলিং গতিকে 160 দিন মানে আই থিংক 5 মাহ মান হ'ব তো 5 মাহ বৈধতা পাব আপোনালোকে 997 টকাত তো বাকি জিঅ' এয়াৰটেল এইবিলাকতো আপোনালোকে 997 টকা ভৰালে কেইমাহ যাব দুমাহ যাব হয়নে নহয় তো মই এইবাৰ ৰিচাৰ্জ কৰিছো আপোনাৰ 399 নহয় 399 আছে ডেইলি 2 GB কৈ ডাটা 28 দিনৰ কাৰণে তো সেই হিচাপত চাবলৈ গলে 800 টকাত গল মোৰ দুমাহত কিন্তু তেওঁলোকে কি কৰিছে 997 টকাত 5 মাহৰ কাৰণে অফাৰ দি দিছে BSNLে আৰু এয়াৰটেল এতিয়া জিঅ'ৰ হয়তো টোপনি নাইকিয়া হৈছে কাৰণ জিঅ'ৰ কনজিউমাৰ বিলাক কমি গৈছে কিন্তু এইখিনিতে এটা কথা আকৌ দেই BSNLৰ কিন্তু নেটৱৰ্ক কানেক্টিভিটি একেবাৰে বেয়া তো বহুতে মোৰ খবৰ বিলাক শুনি হয়তো মন যাব BSNLৰ সিম কাৰ্ড এখন লবৰ কাৰণে কিন্তু আপোনালোকে মোৰ খবৰ শুনিয়ে BSNLৰ সিম কাৰ্ড এখন লৈ নলব আপোনালোকৰ তাত আগতে যদি কোনোবা BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰি থকা মানুহ আছে তেখেতক সুধি লব যে আমাৰ ইয়াতে BSNLৰ নেটৱৰ্ক কেনেকুৱা পায় তেখেতে কয় যদি তো মজা পায় তেতিয়া আপোনালোকে লৈ লব যদি কয় যে নাই একদম টানি টুনি চলে তেন্তে কিন্তু আপোনালোকে লব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি নিশ্চয় WhatsApp ব্যৱহাৰ কৰে তো যদি আপুনি WhatsApp ব্যৱহাৰ কৰে তেন্তে আপুনি বাৰু WhatsAppত এই সিম্বলটো দেখা পাইছে নে নাই পোৱা কমেন্ট এটা কৰি জনাবচোন আজিকালি প্ৰত্যেকৰে WhatsAppতে এই সিম্বলটো দেখা পোৱা যায় তো মই ইয়াৰ ওপৰত অলৰেডি এটা ভিডিও বনাইছিলো আৰু ভাল ৰেসপন্সও পাইছিলো বহু লোকে সেই ভিডিওটো চাইছিলে ঠিক আছে তো বন্ধু বান্ধৱীসকল যি সকলে নাজানে তেওঁলোকক জনাই দিও এইটো এটা হৈছে AI এটা সিম্বল য'ত আপোনালোকৰ যি কোনো ধৰণৰ যদি কিবা খুদিব লগা আছে এই সিম্বলটোত ক্লিক কৰি আপোনালোকে খুদিব পাৰে সাপোজ আপোনাক যেনিবা আজিৰ দিনটোৰ খবৰ লাগে গোটেই খবৰখিনি অসমৰ গোটেই টপ 10 খবৰ যেনিবা আপোনাক লাগে তো আপুনি এই গুল চিনটোত ক্লিক কৰিলে WhatsAppত গৈ আৰু লিখি দিলে যে টুডে আসাম টপ 10 নিউজ তো আমাৰ অসমৰ দিনটোৰ আজিৰ দিনটোৰ একদম টপ 10 নিউজ তেখেতলোকে আপোনালোকক প্ৰভাইড কৰি দিব বা আপোনাক যেনিবা এনেকুৱা একপি ফটোৰ প্ৰয়োজন হ'ল মানে ইউনিক টাইপৰ ফটো প্ৰয়োজন হ'ল যি কপি ফটো আপুনি গুগলত বিচাৰি পোৱা নাই তো আপুনি তাত লিখি দিলে কেনেকুৱা টাইপৰ ফটো লাগে বলে মোক এটা মানুহ লাগে যেটো মানুহ নেকি আপোনাৰ আকাশত উৰি আছে কাখতে কেইটামান লৰা ছোৱালী আছে
হাতত তেওঁলোকে চকলেট লৈ আছে তো এনেকুৱা টাইপৰ যেনিবা আপোনালোকক সাংঘাতিক ৰকমৰ এখন ফটো লাগে যিখন ফটো আপুনি বিচাৰি পোৱা নাই তো সেইখন আপোনাৰ সেইটো আপোনালোকে লিখি দিব তো সেই আপুনি যিটো প্ৰকাৰে লিখিব সেই প্ৰকাৰে আপোনাক এখন ফটো দি দিব বা সাপোজ এটা যেনিবা আপোনাক ভিডিও লাগে এটা ইউনিক ভিডিও তো কেনেকুৱা ভিডিও আপোনাক লাগে সেইটো আপুনি জনাই দিব আপোনাক ভিডিও দি দিব মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স যেটোক AI বুলি শৰ্ট ফৰ্মত কোৱা হয় তো এই গুল চিনটো হৈছে এটা আৰ্টিফিচিয়েল ইন্টেলিজেন্স যেটো হৈছে মেটাৰ তৰফৰ পৰা মানে ফেসবুক বা হোৱাটছআপৰ তৰফৰ পৰা এইটো বিল্ড কৰা হৈছে মানে বনোৱা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়াৰে পৰা মানুহে দুখীয়া শ্ৰেণীৰ মানুহে খুব সোনকালে ৰেচন দোকানত এতিয়াৰ পৰা যিবিলাক নেকি সামগ্ৰী আমি ঘৰত ব্যৱহাৰ কৰো দৈনিক ব্যৱহাৰ কৰো মিঠাতেলৰ পৰা ধৰি নিমখৰ পৰা ধৰি আপোনাৰ দালিৰ পৰা ধৰি চেনিৰ পৰা ধৰি সকলোবিলাক সামগ্ৰী খুব সোনকালে আপোনালোকে কন্ট্ৰলৰ দোকানত লাভ কৰিব যিমান বিলাক নেকি FMGC প্ৰডাক্ট আছে সকলোবিলাক আপোনালোকে লাভ কৰিব কন্ট্ৰলৰ দোকানত তো কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনোৱা অনুসৰি কেন্দ্ৰ চৰকাৰে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে যেটো পাইলট প্ৰজেক্টৰ অনুসৰি আপোনালোকে এতিয়াৰে পৰা ৰেচন দোকানত এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক লাভ কৰিব তো প্ৰথম পৰ্যায়ত আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কেৱল UP গুজৰাট ৰাজস্থান আৰু তেলেংগানাত এই পাইলট প্ৰজেক্টটো আৰম্ভ কৰিছে তো তাৰ পাছত লাহে লাহে গোটেই ভাৰতবৰ্ষৰ যিমান বিলাক ৰেচন দোকান আছে প্ৰত্যেকতে আপোনালোকে FMGCৰ প্ৰডাক্ট লাভ কৰিব এতিয়া এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক যেতিয়া নেকি কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া আমাক দি আছিল যেন ধৰি লওক চেনি দিছিল মাজে সময়ে আপোনাৰ আটা দিছিল আটা বাৰু এতিয়াও দিয়ে তাৰ পাছত আপোনাৰ কেৰাচিন তেল দিছিল তাৰ পাছত মাজে সময়ে আপোনাক নিমখো প্ৰদান কৰিছিল দালিও প্ৰদান কৰিছিল তো এইবিলাক সামগ্ৰী আপোনাৰ কংগ্ৰেছৰ সময়ত আমি পোৱাটো মনত অলপ চলপ আছে তো এই সামগ্ৰীবিলাক লাহে লাহে এতিয়া পুনৰ আৰম্ভ কৰিব বুলি জনাইছে আৰু আৰম্ভ কৰিলে ভাল হ'ব দৰকাৰ হলে সুলভ মূল্যত দিয়ক কি কথা আছে হয় না নহয় বলে এনে দালিৰ কেজি 100 টকা তাত 50 টকা লওক বা 60 টকা লওক অবিয়াসলি মানুহে কিনিব তেল ধৰি লওক বেলেগ জায়গাত 140 টকা লিটাৰ তাত আপোনালোকে দিয়ক আপোনাৰ মিঠাতেলৰ কথা কৈছো আৰু তো তাত 100 টকা লিটাৰ দিয়ক অবিয়াসলি মানুহে কিনিব তো সেইবিলাকে দেখা যাওক কি হয় কি নহয় ভাৰত চৰকাৰৰ যি নেকি পাইলট প্ৰজেক্ট কিমান দূৰ সাকসেস হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বুধবাৰৰ দিনাখন ভাৰত বন্ধৰ ঘোষণা কৰা হৈছিল আমাৰ অসমত বাৰু ইয়াৰ প্ৰভাৱ নপৰিলে কিন্তু বাহিৰা ষ্টেট বিলাকত ভাৰত বন্ধৰ প্ৰভাৱ ভালকৈ পৰিছিল বুধবাৰৰ দিনাখন ভাৰত বন্ধ আছিল আপোনালোকৰ তাতো চাগে মানা নাই আমাৰ ইয়াতো নাই মানা বুধবাৰৰ দিনাখন ভাৰত বন্ধ কিন্তু কি হৈ গল বাহিৰৰ ষ্টেট বিলাকত আপোনাৰ হেয়া পালন কৰিছিল মানে মানিছে তো বিহাৰত এটা ঘটনা সংঘটিত হল বুধবাৰৰ দিনাখন মানে ভাৰত বন্ধৰ যিদিনাখন নেকি ঘোষণা কৰা হৈছিল তো সেই ভাৰত বন্ধৰ দিনাখন এটা ঘটনা সংঘটিত হল এখন স্কুল বাছত লৰা ছোৱালী থকা অৱস্থাত যি সকলে নেকি ভাৰত বন্ধ দিছিল তেওঁলোকে জ্বলাই দিয়াৰ চেষ্টা কৰিছিল বুলি জনাইছে তো জ্বলাব বাৰু নোৱাৰিলে গ্লাছ বিলাক ভাঙি পেলালে কিন্তু মানুহবিলাকৰ মানসিকতা বিলাক চাওকচোন ঠিক আছে ভাৰত বন্ধ দিছে মানিছো তো তেখেতে যেনিবা গাড়ীখন লৈ লৰা ছোৱালীক স্কুললৈ নিলেই যেনিবা স্কুলটো বন্ধ হোৱা নাই স্কুল খুল খাই আছে লৰা ছোৱালীক যেনিবা আপোনাৰ বিদ্যালয়লৈ নিলে তো এটলিষ্ট চাই ল ভিতৰত কোন আছে কোন নাই কোন লৰা ছোৱালী থকা বাছখন জ্বলাব বিচাৰিছিল এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰতিবাদ বা কেনেকুৱা ধৰণৰ এইটো ভাৰত বন্ধ তো এতিয়া খবৰ লোৱা অনুসৰি যি কেইজনে তেনেকুৱা ধৰণৰ কৰিছিল সেইটো ভিডিও মানে ফুটেজ ভাইৰেল হৈ গল তো তাৰ পাছত তেওঁলোকক এৰেষ্ট কৰিছে বুলি জনাইছে আৰু এইটো মোৰ মতে ভাল কামই কৰিছে এইটো আৰক্ষীক সেলুট দিব লগা কাম কৰিছে তেওঁলোকক ইমানেই পিটিব লাগে দ্বিতীয়বাৰ যাতে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰাৰ আগত 100 বাৰ ভাবে তো ভাৰত বন্ধ দিছে ঠিক আছে মানি লৈছো একসেপ্টেবল কিন্তু এনেকুৱা ধৰণৰ কাম কাজবিলাক মোৰ মতে কৰিব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আয়ুষ্মান কাৰ্ডৰ ওপৰত আপোনাৰ আয়ুষ্মান কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব নিশ্চয় চাগে আপোনালোকে আয়ুষ্মান কাৰ্ড ইতিমধ্যে বনালে আৰু বহু লোকে যদি বনোৱা নাই তেনে টেনচন কৰিব নালাগে আপোনালোকৰ ওচৰত থকা যিকোনো এখন মেডিকেল কলেজত যাব আপোনালোকক আয়ুষ্মান কাৰ্ড বনাই দিব আজিকালি কিন্তু CSC চেণ্টাৰত আকৌ আয়ুষ্মান কাৰ্ড বনাব নোৱাৰে সেইটো কথা মনত ৰাখিব প্ৰথম অৱস্থাত CSC চেণ্টাৰত আয়ুষ্মান কাৰ্ড বনাবৰ কাৰণে দিয়া হৈছিল কিন্তু এতিয়া আয়ুষ্মান কাৰ্ড CSC চেণ্টাৰ সমূহৰ পৰা উঠাই লোৱা হৈছে এতিয়া কেৱল আপোনালোকে মেডিকেলতহে আয়ুষ্মান কাৰ্ড বনাব পাৰিব বা যি সকল নেকি আয়ুষ্মান মিত্ৰ আছে তো তেওঁলোকৰ ওচৰতহে আপোনালোকে আয়ুষ্মান কাৰ্ড
বনাব পাৰিব এতিয়া খবৰ হৈ গ'ল এইটোৱেই খবৰ ওলাইছে যে আয়ুষ্মান কাৰ্ড আপোনালোকে অনলাইনত এতিয়া অৰ্ডাৰো কৰিব পাৰে বুলি খবৰ ওলাইছে আপোনালোকে আয়ুষ্মানৰ অফিচিয়েল পৰ্টেলত যাব লাগিব তাত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাতেই আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব বুলি জনাইছে এতিয়া মোৰটো আয়ুষ্মান কাৰ্ড অলৰেডি আছে চৰকাৰৰ ফালৰ পৰাও এখন দিলে মোৰ নিজৰ ফালৰ পৰাও মই এখন আয়ুষ্মান কাৰ্ড বনাই ললো গতিকে আপুনিও যদি বনাব বিচাৰে তেন্তে ৱেবছাইটটোত চেক কৰি চাব পাৰে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা স্কেমৰ ওপৰত স্কেমটো হৈছে কি স্কেমটো হৈছে UPI অটো পে সিস্টেম বা UPI অটো পে স্কেম তো বন্ধু বান্ধৱীসকল স্কেমটো আপোনালোকে বহু প্ৰকাৰৰ শুনিছে কোনোবাই কল কৰে যে দাদা আপোনালৈ মোৰ ভুলতে পইচা গুচি গ'ল মোক ৰিটাৰ্ণ কৰি দিয়ক আপোনালৈ এটা মেছেজ পঠায় এটা গুগল পে ফোন পে স্ক্ৰিনশ্বট পঠাই দিব আৰু আপোনালোকে ভাবে একাউণ্টলৈ হয় আহিছে তো সেই পইচাটো ৰিটাৰ্ণ কৰি দিয়ে এনেকুৱা ধৰণৰ বহুতো হয়তো আপোনালোকে স্কেমৰ কথা শুনিছে বা OTP বিচাৰি কেতিয়াবা স্কেম কৰে এতিয়া এটা নতুনকৈ স্কেম ওলাইছে সেই স্কেমটো হৈছে UPI অটো পে স্কেম তো এই UPI অটো পে স্কেমটো হয় কি প্ৰকৃততে হেতু বিৰাট এটা ডাঙৰ স্কেম হয় গতিকে সাৱধানে থাকিব এতিয়া কোনো লোকে আপোনালোকলৈ কল কৰিব পাৰে বিভিন্ন ধৰণৰ অজুহাত লৈ কোনোবাই হয়তো কাৰেণ্টৰ বিল পে নাই কৰা বুলি আপোনালৈ কল কৰিব পাৰে আপোনালোকক হয়তো ক'ব পাৰে যে APDSL ৰ অফিচৰ পৰা কল কৰিছো তেনেকুৱা ধৰণৰ কৰিব পাৰে বা লোনৰ যেনেকি পেমেন্ট মানে ধৰি লওক আপুনি কৰবাৰ পৰা লোন এটা লৈছে তো লোনৰ আপুনি পেমেন্টটো পে কৰা নাই তো সেই পেমেন্ট কৰিবৰ কাৰণে হয়তো আপোনালৈ কল কৰিব পাৰে এনেকুৱা হয়তো বিভিন্ন অজুহাত লৈ আপোনালৈ কল কৰিব পাৰে এতিয়া যেতিয়াই নেকি আপোনালৈ কল কৰিব তো আপুনি যেনিবা এটা লোন লৈ থৈছে সাপোজ এটা লোন লৈ থৈছে আপুনি যেনিবা কিবা কাৰণত পে কৰিব নোৱাৰিলে লোনৰ পইচাটো তো তেখেতলোকে আপোনালোকলৈ কল কৰিলে কলে যে আপোনাক লিংক এটা দিছো সেই লিংকটো ক্লিক কৰক ক্লিক কৰাৰ পাছত আপুনি লোনটো পে কৰিব পাৰিব তো আপুনি ভাবিলে হয় মোৰ হাতত পইচা আহিলে যেতিয়া মই লোনটো পে কৰি দিও আপুনি লিংকটো যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পাছত তো তেখেতলোকে যেটো এমাউন্ট দিব সেইটো আপোনালোকে যেনিবা পে কৰি দিলে কিন্তু মেইন কথাটো হৈ গল কি ইয়াতে এটা ডাঙৰ স্কেম লুকাই আছে আৰু সেই স্কেমটো হৈছে অটো পে স্কেম যেতিয়াই আপোনালোকে সেই লিংকটো ক্লিক কৰি পেমেন্ট কৰি দিব তাৰ পাছত প্ৰত্যেক মাহে মাহে আপোনাৰ একাউণ্টৰ পৰা সেই এমাউন্টটো কাট খাই থাকিব আৰু ইয়াকে কোৱা হয় UPI অটো পে সিস্টেম তো জিটোৰ নেকি আজিকালি ধেই এপ্লিকেশন পোৱা যায় জিটোৰ জৰিয়তে আপোনালোকে অটো পে কৰিব পাৰে কাৰোবাৰ লগত গতিকে সাৱধানে থাকিব এনেকুৱা ধৰণৰ স্কেম বিলাকৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে নিশ্চয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোক নিশ্চয় চিনি পায় চিনিটো আপোনালোকে পাবই আৰু অবিয়াসলি পাব গোটেই ওয়াৰ্ল্ডৰ ভিতৰত এজন পপুলাৰ পাৰসন যিজন ব্যক্তিৰ নেকি আটাইতকৈ বেছি সোশ্যাল মিডিয়াত ফলোৱাৰ্স আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো তেখেততকে হয়তো কাৰো সাগে আৰু ইনষ্টাগ্ৰামত বেছি ফলোৱাৰ্স নাই 200 কিমান মিলিয়ন ফলোৱাৰ্স ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ তো ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে এটা আপোনাৰ ইউটিউব চেনেল খুলিলে যোৱাকালি আই থিংক নহয় 21 তাৰিখৰ দিনাখন এটা ইউটিউব চেনেল খুলিলে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে এটা ইউটিউব চেনেল খুলিলে চেনেলটোৰ নাম তেখেতে দিছে ইউ আৰ ক্ৰিষ্টিয়ানো তো এই চেনেলটো খোলাৰ 19 ঘণ্টাৰ ভিতৰতে প্ৰায় 15 মিলিয়ন সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আৰু এটা ওয়াৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ইউ আৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো চেনেলটোৱে কাৰণ 19 ঘণ্টাৰ ভিতৰতে আপোনাৰ সিলভাৰ প্লে বটনো পালে আপোনাৰ হেয়া গোল্ড প্লে বটনো পালে ডায়মণ্ড প্লে বটনো পালে তিনিটা প্লে বটন একে দিনাখনে 19 ঘণ্টাৰ ভিতৰতে লাভ কৰিছে কাৰণ আপোনাৰ 1 লাখ সাবস্ক্ৰাইবাৰ কমপ্লিট হলে লাভ কৰে হেয়া সিলভাৰ প্লে বটন আপোনাৰ যেতিয়া 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কমপ্লিট হয় তেতিয়া লাভ কৰে আপোনাৰ হেয়া কি বুলি কয় গোল্ড প্লে বটন যেতিয়া নেকি 10 মিলিয়ন সাবস্ক্ৰাইবাৰ কমপ্লিট হয় তেতিয়া লাভ কৰে ডায়মণ্ড প্লে বটন গতিকে গোটেই গেটা একে দিনাখনে লাভ কৰিছে আৰু এইটোটা ওয়াৰ্ল্ড ৰেকৰ্ড কৰিছে 19 ঘণ্টাত 15 মিলিয়নতকৈও অধিক সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তো আপোনালোকে চাবকে পাৰে এইটো হয়তো ডাঙৰ এটা কিবা চেনেল কৰিব সাকে এটা প্ৰডাকচন হাউস কিবা কিবি টাইপৰ সাকে কৰিব তো তেখেতেটো আৰু সেই আমাৰ অসমৰ খিনি নিচিনাটো বা আমাৰ নিচিনা ভিডিও নবনায় তো তেখেতে কিবা নিশ্চয় ভাল চিন্তাধাৰা লৈ খুলিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ এজন যুৱকে প্ৰায় 4000 কোটি টকাৰ এটা কেলেংকাৰী কৰি পেলালে
আমি বিভিন্ন সময়ত শুনা পাই থাকো বাহিৰা কোম্পানীবিলাক অসমলৈ আহে আৰু অসমৰ মানুহক ঠগি থৈ গুচি যায় কিন্তু প্ৰথমবাৰৰ কাৰণে শুনিছো এটা বাহিৰা মানুহে আমাৰ অসমৰ মানুহে বাহিৰা মানুহক চুনা লগালেতো লগালে অসমৰ মানুহকো চুনা লগালে মানে অসমৰ মানুহকো চুনা লগালে বাহিৰা মানুহকো চুনা লগালে ডিবি ষ্টক বুলি এটা হয়তো আপোনালোকে ব্ৰকাৰৰ বিষয়ে এইকেইদিন খবৰত শুনা পাই আছে তো সেই ব্ৰকাৰজনৰ অফিস আমাৰ অসমত আছিল বিশেষকৈ লৰাজন আমাৰ অসমৰে হয় তো তেখেতে আমাৰ অসমৰ মানুহকটো সাংঘাতিক ৰকমে চুনা লগালে তাৰ লগে লগে বাহিৰা মানুহকো চুনা লগালে কাৰণ তেখেতৰ অফিস বুলে বাহিৰতো আছিল বাহিৰা ৰাজ্যটো তেখেতৰ অফিস আছিল বুলি জনাইছে আৰু তেখেতে প্ৰায় 4000 কোটি টকা মানে খবৰ পোৱা অনুসৰি আৰু প্ৰায় 4000 কোটি টকাৰ এটা স্কেম কৰি দিয়ে বুলি জনাইছে তেখেত আছিল এজন ব্ৰকাৰ আছিল সাপোজ যেনিবা আপোনাৰ ওচৰত পইচা আছে না তো আপুনি যেনিবা কি কৰে ট্ৰেডিং কৰিব নাজানে তো আপুনি যেনিবা সেই তেখেতক ক'লে যে আপুনি মোৰ 1 লাখ টকাটো লওক আৰু আপুনি ট্ৰেডিং কৰি মোক প্ৰফিটটো দিয়ক তো আপুনি যেনিবা কি কৰিলে তেখেতক পইচাটো দি দিলে তো তেখেতে ট্ৰেডিং কৰিলে তাৰ পৰা যেটো নেকি প্ৰফিট পালে সেইটো তেখেতেও ৰাখিলে বাকি টকা আপোনাকো দি দিলে এইটোত মানে দুয়োটা ক্ষেত্ৰত প্ৰফিট হৈ গল তো তেখেত হৈ গল এজন ব্ৰকাৰ মাজতে সোমাই তেখেতে কিবা এটা প্ৰফিট খালে আৰু এনেকৈ মানুহবিলাকে পইচা তেখেতৰ হাতত দিছিলে আৰু তেখেতে বাপেকে সুমন্তৰ ফু কৰি পলাই গুচি গল এতিয়া খবৰ ওলোৱা অনুসৰি তেখেতৰ এঞ্জেল ওয়াৰ নামৰ এটা কোম্পানী আছে তেখেতৰ সৈতে সম্পৰ্ক আছে বুলি জনাইছে কিন্তু এঞ্জেল ওয়ানৰ তৰফৰ পৰা জনাইছে যে ডিবি ষ্টক নামৰ যিজন নেকি ব্ৰকাৰ আছিল তেখেতৰ কোনো ধৰণৰ সম্পৰ্ক এঞ্জেল ওয়ানৰ সৈতে নাই তেখেত কেৱল এজন ইউজাৰহে আছিল বুলি জনাইছে চাওকচোন কিমান কোটি টকাৰ স্কেম কৰি দিলে 4000 কোটি টকা পইচালৈ বাপেকে পলালে পাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো এইকেইদিন প্ৰিপেইড স্মাৰ্ট মিটাৰৰ কথা শুনা পাই আছে স্মাৰ্ট মিটাৰৰ হয়তো আপোনালোকে কেলেংকাৰীৰ কথা শুনা পাই আছে এতিয়া স্মাৰ্ট মিটাৰৰ এই সমস্যাৰ আজি কিয় সমাধান কৰা নাই এপিডিএছএলে সেইটো ক'ব পৰা নাই কিন্তু মোৰ 6 সেন্সে যেটো মানে কৈছে যেটো মই বুজি পাইছো সেই অনুসৰি এইটোকে কম কাৰণ আমি যদি কাৰেন্ট ব্যৱহাৰ নকৰো ন তো এপিডিএছএলৰ বৰ বিশেষ একো আহে না যায় তেওঁলোকে কাৰেন্ট বেলেগক দি পইচা উপাৰ্জন কৰি লব আৰু এতিয়া যেহেতু আপোনাৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ আহি গল তো ৰিচাৰ্জ কৰিবই লাগিব ৰিচাৰ্জ কৰিলেহে তহতে ইউজ কৰিব পাৰি ততে যিমান কমপ্লেইন কৰ আমাৰ কোনো আহে না যায় এই মানসিকতাৰে হয়তো এপিডিএছএলৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে বহি আছে কিয়নো অসমত বৰ্তমান সময়ত বিভিন্ন স্থানত প্ৰতিবাদ চলিছে এপিডিএছএলৰ স্মাৰ্ট মিটাৰৰ ওপৰত কিন্তু এতিয়া পৰ্যন্ত সেই স্মাৰ্ট মিটাৰৰ যি নেকি সমস্যা সেয়া ঠিক কৰা নাই আৰু সেই স্মাৰ্ট মিটাৰৰ যিজন নেকি আপোনাৰ স্বত্বাধিকাৰী সেয়া কবলৈ গলে আদানী মানে আদানীয়ে সাপোজ আদানীয়ে সেই মানে স্মাৰ্ট মিটাৰ মানে তেখেতলোকক প্ৰভাইড কৰিছে এপিডিএছএলক তো বন্ধু-বান্ধৱীসকল এতিয়া খবৰ ওলাইছে এজন ব্যক্তিৰ এটা স্ক্ৰিনশ্বট ওলাইছে স্মাৰ্ট মিটাৰৰ তো তেখেতে চাওক তেখেতে এটা দিনত কাৰেন্ট কনজিউম কৰিছিলে 6.75 ইউনিট তেখেতে পাৰ ডে মানে 6.75 ইউনিট কাৰেন্ট কনজিউম কৰিছিলে কিন্তু আপোনাৰ এভাৰেজ ডিডাকশন হেইটো দেখাইছে আপোনাৰ 48.78 ইউনিট মানে কথাটো হৈ গল এনেকুৱা ধৰণৰ 48.78 ইউনিট নহয় 48.78 সৰি ইউনিটে হয় মানে ঘটাটো হল এনেকুৱা ধৰণৰ আপোনাৰ আমি আগতেকে ৰিচাৰ্জ কৰিব লাগে প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে আমি কি কৰিব কি কাৰেন্ট ব্যৱহাৰ কৰিবৰ কাৰণে আমি আগতেকে ৰিচাৰ্জ কৰিব লাগে তো আমাৰ ৰিচাৰ্জ থাকে তো সফটওয়্যাৰত দেখাইছে যে মই ডেইলি ইমানটো কাৰেন্ট ব্যৱহাৰ কৰি আছো 6 পইণ্ট ইমান সামথিং মই কাৰেন্ট ব্যৱহাৰ কৰি আছো কিন্তু মোৰ যেটো নেকি মেইন বেলেন্স আছে তাৰ পৰা কিমান কাটিছে 48 পইণ্ট সামথিং মোৰ মেইন বেলেন্সৰ পৰা কাটি আছে মানে এটা মানে সাংঘাতিক ৰকমে এইটো এটা প্ৰকাৰ কবলৈ গলে ই চলি আছে জালিয়াতি চলি আছে কিন্তু এতিয়ালৈকে এপিডিএছএলে ঠিক কৰা নাই এতিয়া যোৱাকালি অখিল গগৈ ডাঙৰীয়াও এই সন্দৰ্ভত আপোনাৰ সংবাদ মেলৰ জৰিয়তে প্ৰতিবাদ কৰিছে দেখা যাওক কেতিয়ালৈ সলভ হয় এই সমস্যাটো আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে আমাৰ অসমৰ কেবিনেটে লোৱা দুটা নতুন গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত একেবাৰে লাষ্টৰ খবৰটো ওলাইছে তো খবৰ আৰু শেষ হ'ব আজিৰ দিনটোলে তো বন্ধু-বান্ধৱীসকল প্ৰথমটো খবৰ ওলাইছে নাৰীসকলৰ কাৰণে প্ৰথমটো খবৰে হৈ গল একচুৱেলি দুয়োটা খবৰে নাৰীৰ কাৰণে মানে মহিলাৰ কাৰণে দুয়োটা খবৰ ওলাইছে
প্ৰথমটো খবৰ হৈ গ'ল অৰুণোদয় আঁচনিৰ ওপৰত তো বন্ধু বান্ধৱীসকল খবৰ ওলোৱা অনুসৰি অৰুণোদয় আঁচনিৰ খুব সোনকালেই নতুন আবেদন মুকলি হ'ব বুলি জনাইছে খবৰ ওলোৱা অনুসৰি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ত হিতাধিকাৰী বাছনি কৰিব আৰু এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু যাৰ কাৰণে এইবাৰ হেল্পলাইন নম্বৰো দিয়া হ'ব বুলি জনাইছে আৰু এই আঁচনিখনৰ নাম হ'ব অৰুণোদয় 3.0 আৰু জনোৱা অনুসৰি এইবাৰ 12 লাখতকৈও অধিক লোকক অৰুণোদয় আঁচনিত সামৰি ল'ব বুলি জনাইছে প্ৰথমটো হৈ গ'ল মহিলাৰ কাৰণে আৰু দ্বিতীয়টো হৈ গ'ল মহিলাৰ কাৰণে দ্বিতীয়টো খবৰ হৈ গ'ল জীৱিকা সখীসকলৰ কাৰণে তো জীৱিকা সখীসকলক যি নেকি স্কুটি প্ৰদান কৰা হয় আপোনালোকেতো নিশ্চয় জানে আমাৰ অসমৰ যিসকল নেকি জীৱিকা সখী আছে তো সেইসকল জীৱিকা সখীক জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ জৰিয়তে স্কুটাৰ প্ৰদান কৰা হয় এটা খবৰ লাইছে এই আঁচনিৰ অধীনত গভৰ্ণমেণ্ট ই মাৰ্কেট পৰ্টেলৰ জৰিয়তে 5242খন স্কুটি ক্ৰয় কৰা হ'ব আৰু পৰিচাৰ্য আৰু ইন্ধন ব্যয় হিচাপে প্ৰতি কেডাৰক প্ৰতিমাহে 500 টকাকৈ প্ৰদান কৰা হ'ব বুলি জনাইছে মানে জীৱিকা সখীসকলক প্ৰত্যেক মাহে আপোনাৰ পেট্ৰল ভৰাবৰ কাৰণে 500 টকাকৈ প্ৰদান কৰিব আৰু যিসকল জীৱিকা সখী নতুনকৈ সোমাইছে তেওঁলোককো স্কুটি প্ৰদান কৰিব তো বন্ধু বান্ধৱীসকল মহিলাসকলৰে আৰু জয় মই আমাৰ পুৰুষৰ একোই নাই আৰু তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আপোনালোক সকলোৰে পৰা আজি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম